নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া অসমৰ ভূগোল সম্পৰ্কে কিছু দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন Which is the largest wildlife sanctuary of Assam? অসমৰ আটাইতকৈ ডাঙৰ বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন? অপশ্যনবোৰ হৈছে অপশ্যন এ সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৰী, অপশ্যন বি ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেংচুৰী, অপশ্যন চি মাৰত লংৰি ৱাইল্ড লাইফ চেংচুৰী আৰু অপশ্যন ডি বৰেল ৱাইল্ড লাইফ চেংচুৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাৰত লংৰি ৱাইল্ড লাইফ চেংচুৰী। Marot Longri Wildlife Sanctuary is located in the Karbi Anglong Autonomous District Council of Assam. এই যে Marot Longri Wildlife Sanctuary বন্যপ্ৰাণী অভয়াৰণ্য এইখন অসমৰ কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদত অৱস্থিত। ইটছ এৰিয়া ইজ 451 স্কুৱেৰ কিলোমিটাৰ আৰু ইয়াৰ যিটো এৰিয়া সেইটো হৈছে 451 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন The 5 districts under the Bodoland Territorial Council are বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত থকা 5খন জিলা হৈছে অপশ্যন এ কোকৰাঝাৰ বৰপেটা ওদালগুৰি চিৰাং এণ্ড বাক্সা অপশ্যন বি কোকৰাঝাৰ বাক্সা চিৰাং ওদালগুৰি এণ্ড তামোলপুৰ অপশ্যন চি কোকৰাঝাৰ বাক্সা শোণিতপুৰ ওদালগুৰি এণ্ড তামোলপুৰ অপশ্যন ডি বাক্সা চিৰাং ওদালগুৰি নলবাৰী এণ্ড তামোলপুৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোকৰাঝাৰ বাক্সা চিৰাং ওদালগুৰি আৰু তামোলপুৰ The BTC consists of 5 contiguous districts কোকৰাঝাৰ বাক্সা চিৰাং ওদালগুৰি এণ্ড তামোলপুৰ এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 5খন জিলাৰে গঠিত হৈছে আৰু এইকেইখন জিলা একেটা সীমাতে আছে সেইকেইখন হৈছে কোকৰাঝাৰ বাক্সা চিৰাং ওদালগুৰি আৰু তামোলপুৰ These districts are carved out of 7 existing districts কোকৰাঝাৰ বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ দৰং and শোণিতপুৰ an area of 8,970 কিলোমিটাৰ স্কুৱেৰ আৰু এই 5খন জিলা পুৰণি তলত দিয়া যিখন 7খন জিলা আছে কোকৰাঝাৰ বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ দৰং আৰু শোণিতপুৰ এই জিলাকেইখনৰ মাজৰ পৰাই উলিওৱা হৈছে আৰু এই BTCৰ মুঠ এৰিয়াটো হৈছে 8,970 কিলোমিটাৰ স্কুৱেৰ নেক্সট কুৱেশ্যন Which of the following wildlife sanctuary is located in Udalguri district? তলত দিয়া কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত অপশ্যনবোৰ হৈছে অপশ্যন এ চক্ৰশিলা অপশ্যন বি বৰনদী অপশ্যন চি আমচাং অপশ্যন ডি বুঢ়া চাপৰি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰনদী Bornodi Wildlife Sanctuary is located in Udalguri district bordered by the Bornodi River and Nalapara River to the west and east respectively. এই বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন ওদালগুৰি জিলাত অৱস্থিত আৰু এই অভয়াৰণ্যখনৰ সীমাত ক্ৰমে পশ্চিমত আছে বৰনদী ৰিভাৰ আৰু পূবত আছে নালাপাৰা ৰিভাৰ নেক্সট কুৱেশ্যন The smallest wildlife sanctuary by area in Assam is মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু বন্যপ্ৰাণী অভয়াৰণ্য কোনখন অপশ্যনবোৰ হৈছে অপশ্যন এ দীপৰ বিল ৱাইল্ড লাইফ চেংচুৱেৰী অপশ্যন বি ভেৰাজান বৰজান ৱাইল্ড লাইফ চেংচুৱেৰী অপশ্যন চি গৰমপানী ৱাইল্ড লাইফ চেংচুৱেৰী অপশ্যন ডি হোলোংগাপাৰ ৱাইল্ড লাইফ চেংচুৱেৰী আৰু শুদ্ধ উত্তৰটো হৈছে দীপৰ বিল ৱাইল্ড লাইফ চেংচুৱেৰী দীপৰ বিল ৱাইল্ড লাইফ চেংচুৱেৰী ইজ লোকেটেড ইন দ্য কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট Its area is 4.14 square kilometer. এই দীপৰ বিল যিখন বন্যপ্ৰাণী অভয়াৰণ্য ইখন কামৰূপ মেট্ৰপলিটান জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি হৈছে 4.14 square kilometer. It was declared a wildlife sanctuary in 1989 by the government of Assam আৰু এইখনক wildlife sanctuary অৰ্থাৎ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে অসম চৰকাৰে 1989 চনত ঘোষণা কৰিছিলে On the 19th August 2002, Deepor Bill was designated as a Ramsar site. আৰু 2002 চনৰ 19 আগষ্টত দীপৰ বিলখনক ৰামছাৰ সাইট হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন A
According to the 2011 census, which is the smallest district of Assam in terms of area, 2011 চনৰ লোকপিয়ল অনুসৰি মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা কোনখন? অপশ্যনবোৰ হৈছে অপশ্যন এ চিৰাং, অপশ্যন বি সাউথ চালমাৰা মানকাছাৰ, অপশ্যন চি মাজুলী, অপশ্যন ডি ওদালগুৰি। আৰু শুদ্ধ উত্তৰটো হৈছে সাউথ চালমাৰা মানকাছাৰ। South Chalmara Mankasar, which has an area of only 568 square kilometers, is the smallest district of Assam in terms of area. South Chalmara Mankasar, এইখনৰ মাটিকালি হৈছে 568 স্কুৱেৰ কিলোমিটাৰ আৰু এইখন হৈছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা। নেক্সট কুৱেশ্যন। According to the 2011 census, which is the least populated district of Assam in terms of population, 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ কম জনবসতিপূৰ্ণ জিলা কোনখন? অপশ্যনবোৰ হৈছে অপশ্যন এ সাউথ চালমাৰা মানকাছাৰ, অপশ্যন বি মাজুলী, অপশ্যন চি ওদালগুৰি, অপশ্যন ডি ডিমা হাছাও। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমা হাছাও। In terms of population, Dima Hasao is the least populated district of Assam with a population of approximately 2,13,529 people. জনবসতিৰ ক্ষেত্ৰত ডিমা হাছাও হৈছে অসমৰ আটাইতকৈ কম জনবসতিপূৰ্ণ জিলা আৰু এপ্ৰক্সিমেটলি ইয়াত 2,13,529 জন মানুহ বাস কৰে। নেক্সট কুৱেশ্যন। According to the 2011 census, in terms of area, which is the largest district of Assam? আৰু 2011 চনৰ লোকপিয়ল অনুসৰি মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কোনখন? অপশ্যনবোৰ হৈছে অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি নগাঁও, অপশ্যন চি গোৱালপাৰা, অপশ্যন ডি ডিব্ৰুগড়। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং। Karbi Anglong is the largest district of Assam in terms of area with nearly 10,434 square kilometer. Karbi Anglong হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলা মাটিকালিৰ ক্ষেত্ৰত আৰু ইয়াৰ পৰিসীমাটো হৈছে 10,434 square kilometer. Next question. According to the 2011 census, in terms of population, which is the highly populated district of Assam, 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ জিলা কোনখন? অপশ্যনবোৰ হৈছে অপশ্যন এ নগাঁও, অপশ্যন বি তিনচুকীয়া, অপশ্যন চি কাৰ্বি আংলং, অপশ্যন ডি গোৱালপাৰা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগাঁও। In terms of population, Nagaon is the most populated district of Assam with a population of approximately 28,26,006. আৰু জনবসতিৰ ক্ষেত্ৰত নগাঁও হৈছে অসমৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ জিলা আৰু প্ৰায় 28,26,006 লোক এই জিলাখনত বাস কৰে। নেক্সট কুৱেশ্যন। Which of the following is the largest wetland of Assam? তলত দিয়া কোনখন ৱেটলেণ্ড অসমৰ আটাইতকৈ ডাঙৰ ৱেটলেণ্ড? ৱেটলেণ্ড মানে আমি অসমীয়া জলাশয়, পিটনি বা জলাহ বুলি ক'ব পাৰোঁ। অপশ্যনবোৰ হৈছে অপশ্যন এ চান্দুবি লেক, অপশ্যন বি দীপৰ বিল, অপশ্যন চি কুমৰি বিল লেক, অপশ্যন ডি সোণবিল লেক। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোণবিল লেক। সোণবিল লেক ইজ লোকেটেড ইন দ্য শ্ৰীভূমি ডিষ্ট্ৰিক্ট formerly known as কৰিমগঞ্জ of Assam. It is the largest wetland in Assam and the second largest wetland in Asia. সোণবিল লেক অসমৰ শ্ৰীভূমি জিলাত অৱস্থিত আৰু এই শ্ৰীভূমি জিলাৰ পুৰণি নামটো হৈছে কৰিমগঞ্জ। আৰু এই সোণবিল ৱেটলেণ্ড হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৱেটলেণ্ড আৰু লগতে ইয়াৰ দ্বিতীয় বৃহৎ ৱেটলেণ্ড। নেক্সট কুৱেশ্যন। Which of the following places is the site of a rainforest in Assam and in which district? তলত দিয়া অপশ্যনবোৰৰ কোনখন এখন ৰেইন ফৰেষ্ট অৰ্থাৎ বৰ্ষা অৰণ্য আৰু লগতে এই ৰেইন ফৰেষ্টখন কোনখন জিলাত অৱস্থিত? অপশ্যনবোৰ হৈছে অপশ্যন এ সোণাইৰূপাই শোণিতপুৰ জিলাত অৱস্থিত, অপশ্যন বি জয়পুৰ, ডিব্ৰুগড়, অপশ্যন চি চেঁচা, ডিব্ৰুগড়, অপশ্যন ডি মানাহ, কোকৰাঝাৰ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়পুৰ, ডিব্ৰুগড়। জয়পুৰ is a four-canopy rainforest spread over a large area of land in the Dibrugarh district of Assam. অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত জয়পুৰ ৰেইন ফৰেষ্টখন হৈছে এখন four-canopy rainforest, four-canopy বৰ্ষা অৰণ্য। Most rainforests are structured in 4 layers. বেছিভাগ বৰ্ষা অৰণ্যকে 4টা লেয়াৰত ভাগ কৰা হৈছে: ইমাৰ্জেণ্ট, ক্যানপি
আণ্ডাৰষ্টৰী এণ্ড ফৰেষ্ট ফ্ল'ৰ। সেইকেইটা হৈছে ইমাৰ্জেণ্ট কেনপি, আণ্ডাৰষ্টৰী আৰু ফৰেষ্ট ফ্ল'ৰ। ইচ লেয়াৰ হেজ ইউনিক কেৰেক্টাৰিষ্টিক্স বেছড অন ডিফাৰেণ্ট লেভেলছ অফ ৱাটাৰ, ছানলাইট এণ্ড চাৰ্কুলেশ্যন। আৰু এই প্ৰত্যেকটো লেয়াৰৰে কিছুমান বিশেষ গুণ থাকে, চাৰিত্ৰিক বৈশিষ্ট্য থাকে, আৰু এইবোৰ নিৰ্ভৰ কৰে তাৰ ৱাটাৰ কোৱালিটি, ছানলাইট আৰু লগতে যিটো বায়ু চলাচল, এয়াৰ চাৰ্কুলেশ্যন, তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এই ভাগবোৰ কৰা হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।